श्रीमन्नारायण गंगानारायण लक्ष्मीनारायण 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 श्रीमन्नारायण नारायण। মই আছো পূবখিতাৰা জগন্নাথ মন্দিৰত। তেওঁলোক আজি ৰথ যাত্ৰা আৰম্ভ কৰিব। আজি উদুলি মুদুলি পৰিৱেশ, এই উদুলি মুদুলি পৰিৱেশৰ মাজত মই আছোঁ। বন্ধুসকল, যিসকলে মোৰ চেনেল আজি প্ৰথম পাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। তাৰপিছত শেষলৈকে চাব। শেষলৈ চালে আপোনালোকে গম পাব যে পূবখিতাৰা ৰাইজৰ উদুলি মুদুলি কিয় বা কিহৰ বাবে কৰিছে, কেনেকৈ কৰিছে। তেন্তে ভিডিঅ'টো চাওঁ। তেন্তে আহক আমি ভিডিঅ'টো চাওঁ। এই অনুষ্ঠানটি সফলতামণ্ডিত কাৰণে আমাৰ প্ৰশাসন বিভাগে আমাক যথেষ্ট সহায় সাহায্য আগবঢ়াইছে। বিশেষভাৱে আমাৰ স্থানীয় বিধায়ক মাননীয় শ্ৰীযুত ভৱেশ চন্দ্ৰ কলিতাদেৱে আমাক যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে। তেখেতে নিজেই উদ্যোগ লৈছে। আজি ৰথযাত্ৰা তেখেতে উদ্বোধনো কৰিব। এই যাত্ৰাৰ উদ্বোধনো কৰিব। তাৰ লগে লগে এই আমাৰ ৰঙিয়া মহকুমাৰ প্ৰশাসনিক বিষয়াসকলে ইয়াত সহযোগ কৰিছে। বিভিন্ন বিভাগে তেখেতসকলৰ সহায়ৰ হাত আগবঢ়াইছে। আমি আশা কৰিম সদতী ৰাইজে আহক এই অনুষ্ঠানত অংশগ্ৰহণ কৰক আৰু এই ৰাজযাত্ৰাত সমভাগী হওক। ধন্যবাদ। পূবখিতাৰা ৰাইবাসী পূৰা একদম পৰা সাজু ৰথ যাত্ৰা কৰা মানে সম্পূৰ্ণ সাজি কাচি ওলাই আহিছে। উদুলি মুদুলি পৰিৱেশ ইমান গৰমৰ মাজতো তেওঁলোকে থমকি ৰোৱা নাই। এই গৰমৰ মাজত তেওঁলোকে ওলাই আহিছে যে আজি ঐতিহাসিক মহাপ্ৰভু জগন্নাথ মন্দিৰ বা বুঢ়াগোঁসাই থানত তেওঁলোকে আজি উদুলি মুদুলি পৰিৱেশ আৰু এই পৰিৱেশত তেওঁলোকে যে ৰথ যাত্ৰা কৰিব। এই ৰথ যাত্ৰা তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু অংশগ্ৰহণ কৰি তেওঁলোকে এই ৰথ যে পূবখিতাৰাৰ পৰা তেওঁলোকে ৰথ যাত্ৰা কৰি ৰঙিয়া টাউনৰ মাজলৈকে যাব আৰু ৰঙিয়া টাউনৰ পৰা যিহেতু টাউনৰ মাজত যি মন্দিৰ আছে এই মন্দিৰত তেওঁলোকে ৰাখিব আৰু 7 দিনৰ পিছত আকৌ পূবখিতাৰালৈ লৈ আহিব। লৈ অহাৰ পিছত তাত এদিনীয়া কাৰ্যসূচী উদযাপন কৰিব। ৰথ যাত্ৰাৰ আগে নিয়ম অনুসৰি তেওঁলোকে নিয়মটো কৰিছে আৰু এই নিয়মখিনি আপোনালোকে চাই আছে ৰবীন ব্লগত আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। শেষলৈকে চালে আপোনালোকে গম পাব যে ৰথ যাত্ৰা কেনেকৈ বা খিতৰাবাসী ৰাইজ কেনেকৈ উদুলি মুদুলি পৰিৱেশত আজি সৃষ্টি কৰিছে বা ইমান গৰমৰ মাজতে তেওঁলোকে যে আছে এই ৰথ যাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে। ৰথ যাত্ৰা প্ৰায় সম্পূৰ্ণ শেষ বুলি ক'লেও ভুল নহ'ব। তেওঁলোকে জনা মানে আবেলি 3টা বজাত তেওঁলোকে প্ৰথম ৰথ যাত্ৰা আৰম্ভ কৰিব আৰু এই ৰথ যাত্ৰা আমাৰ মুকলি কৰিব স্থানীয় বিধায়ক কলিতাদেৱে আৰু তেখেতে আহি পোৱাৰ পিছতে ৰথ যাত্ৰা আৰম্ভ কৰিব। গতিকে ৰাইজে উদুলি মুদুলি পৰিৱেশত ৰৈ আছে ইমান গৰমৰ মাজতো। তাৰ বাবে হাতী অংশগ্ৰহণ কৰিব আৰু হাতী আহি ইতিমধ্যে সাজু হৈ আছে। স্থানীয় বিধায়ক আহি পোৱাৰ পিছতে 3টাৰ পিছতে ৰথ যাত্ৰা আৰম্ভ কৰিব। ইমান গৰমৰ মাজতো পূবখিতাৰা ৰাইজে আছে যে উদুলি মুদুলি পৰিৱেশৰ মাজত আছে যে তেওঁলোকৰ উদ্দেশ্য হৈছে ৰথ যাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিব। পুৰা সাজু হৈ আছে ৰথ যাত্ৰাৰ বাবে।
পুৰা সাজু ইমান গৰমকো তেওঁলোকে গৰমকো গৰম বুলি নাভাবি মানে সাজু হৈ আছে ৰথ যাত্ৰাত অংশগ্ৰহণ কৰিব আপোনালোকে দেখা পাইছে কিমান ৰাইজ গোট খাইছে কিমান ৰাইজ লক্ষ লক্ষ ৰাইজ যেন ৰথ যাত্ৰাত অংশগ্ৰহণ কৰিব Narayana, Narayana, Narayana.